আজি বিশেষ পডকাষ্টত মই সেলিমে আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ বিশেষ পডকাষ্টত উপস্থিত আছে গৌৰীপুৰ সমষ্টিৰ বিজেপিৰ আশাবাদী প্ৰাৰ্থী ছফিউৰ ৰহমান। বিগত সময়ত জাতীয় সংগঠনৰ তেওঁ নেতৃত্ব দিছিল। নেতৃত্ব দি সমগ্ৰ জিলাখনৰ যি ৰাইজৰ বাবে তেওঁ বিভিন্ন সমস্যাৰ ওপৰত মাত মাতি আহিছে। গতিকে তেওঁৰ হয়তো মই ভাবো পৰিচয় দিয়াৰ প্ৰয়োজন নাই। পোনপ্ৰথমে আপোনাক আমাৰ এই বিশেষ পডকাষ্টত আপোনাক স্বাগতম জনাইছো। নমস্কাৰ। প্ৰথমে নৰ্থ ইষ্ট পিলাৰৰ ফ'ৰ্থ পিলাৰৰ আৰু নৰ্থ ইষ্ট বুলেটিনৰ সমূহ দৰ্শক আৰু বন্ধুবৰ্গক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত আজি সেলিম শেখ ডাঙৰীয়াৰ লগত আমি বিগত দিনত একেলগে সংগঠন কৰিছোঁ। তেখেতে আজি আমন্ত্ৰণ জনাৰ কাৰণে মই তেখেতৰ ষ্টুডিঅ'ত আহিলোঁ আৰু তেখেতে ক'লে, দাদা আপোনাৰ মনৰ ভাৱ আমাৰ লগত এবাৰ আদান প্ৰদান কৰিলে আপোনাৰ মনৰ ভাৱখিনি আমি ৰাইজৰ জনসাধাৰণৰ আগলৈ লৈ যাব পাৰিম। সেইকাৰণে সেই উদ্দেশ্যই আজি মই উপস্থিত হ'লোঁ আৰু তেখেতৰ লগত আজি আমি বিতং গৌৰীপুৰ সমষ্টিৰ কথা আমি আলোচনা কৰিম। প্ৰথমে এটা প্ৰশ্ন মই সুধিব বিচাৰিছোঁ, যিহেতু আপুনি ৰাজনৈতিক পথাৰখনত আপুনি আহিছে, জাতীয় সংগঠন এৰি ৰাজনৈতিক পথাৰখনত আহিছে, বিভিন্ন সময়ছোৱাত বা দীৰ্ঘদিন ধৰি ৰাইজৰ মাজত আপুনি মত বিনিময় কৰিছে বা ৰাইজৰ কাষত গৈছে, আপুনি নিৰ্বাচন খেলিব ওলাইছে। এই মুহূৰ্তত ৰাইজৰ সহায় কেনেধৰণে পাইছে আপুনি? আজি চাওক সেলিম ডাঙৰীয়া, কথাটো মোৰ স্পষ্ট। মই ধুবুৰী জিলাত যিদিনা জনগোষ্ঠীৰ চেতনাই কোনো এজন মানুহে আৰম্ভ বুজিবই নাছিলে, বা সেইদিনা মোক বহুতে মানুহে কৈছিলে ইছলাম ধৰ্মৰ মানুহৰ মাজত ভাগ ভাগ কৰা কথাবিলাক। প্ৰথমে মই 2008 চনত সদৌ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতি মই কমিটিখন গঠন কৰিছিলোঁ। আৰু মই আজি দেখিছে আপোনাৰ অসমৰ বুকুত আজি গৰিয়ামৰীয়া দেশী সকলৰ লগতে দেশীসকল আজি অসমত কিন্তু চিনাকি। আজি যদি ধুবুৰীতো যদি আমাক দেশী ভাইসকলক দেশী বুলি কৈছে, কিন্তু আজি শিৱসাগৰ ডিব্ৰুগড়তো দেশী বুলি কৈছে। এই মানুহখিনিৰ কাৰণে ধুবুৰী জিলাত পোনপ্ৰথমে মই ধুবুৰী জিলা কমিটিখন বনাইছিলোঁ আৰু প্ৰতিষ্ঠাপক ধুবুৰী জিলাৰ সভাপতি ময়ে আছিলোঁ। মানে দীৰ্ঘদিন ধৰি যি আমাৰ দেশী মানুহখিনি এটা পিছফালে যে এটা বাংলাদেশীৰ এটা যি থাপা লাগি আছিল, যিটো এটা পৰিচয় আপোনালোকে আনি দিবলৈ সক্ষম হৈছিল, আজি সেইটো পৰিচয় আজি নাই। আজি যদি আপুনি ক'ব বিচাৰে, মই স্পষ্ট কৰি ক'ব বিচাৰিছোঁ, যদি মই এজন দেশী মানুহ বা দেশী কেতিয়া এই পৰিচয়টো মেইন লাগিব। মই দেশী আন কোন বেলেগ, মানে দেশী হৈ লিখা ক'ত আছে? মই কওঁ, কোনোবা আজি আহি ক'ব পাৰে মই এজন দেশী মানুহ, কিন্তু লিখাটো কথা, কিন্তু কথাটো বাস্তৱ লিখা আছে। আমি যদি 1951 চনৰ NRC-খন বিশ্লেষণ কৰি দেখা যায়, তাত যিখিনি তেনেহ'লে সেম জাগা, সেম প্লেচ, সেম ডিষ্ট্ৰিক্ট, সেম কাণ্ট্ৰি, নো মুভমেণ্ট, তেনেহ'লে এইখিনি দেশী মানুহ। আৰু যদি গাৰ্জিয়ান হেডৰ 12 নম্বৰ কলমৰ জন্মস্থানত যদি ঢাকা, পাবনা, ৰংপুৰ লিখা আছে, তেনেহ'লে জানিব আপুনি সেইখিনি পূব পাকিস্তানৰ পৰা বৰ্তমান বাংলাদেশৰ পৰা আহিছে। কিন্তু অহাৰ দুটা কাৰণ আছে, মই সেইখিনি কাৰণ আপোনালোকক জনাই দিম। কিন্তু কথাটো হ'ল, যিখিনি দেশী মানুহ প্ৰকৃতিতে ইহঁতৰ 1951 চনত আছে, NRC আছে, আৰু এই NRC চনত জন্মস্থানত এক বুলি লিপিবদ্ধ আছে। সেইকাৰণে দেশী মানুহখনৰ শংকাৰ কোনো কাৰণ নাই। এতিয়া কথা হ'ল, কোনো এজন দেশী মানুহে যদি নিজকে দেশী বুলি নকয়, মই যদি কয় মই মুছলমান, ইহঁতৰ মতে পৃথিৱীৰ সকলো মুছলমান একে। ইহঁতে ক'ব বিচাৰে পৃথিৱীত যিমান মুছলমান আছে ইমান একে। কথাটো ইয়াত ভুল হ'ব। আমি কথাটো নবীজীও কৈছিলে, হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে, আপোনালোকে যি দেশত বসবাস কৰিব সেই দেশৰ আইনৰ লগতে ধৰ্ম পালন কৰিব। তাৰ কথাটো স্পষ্ট। আমি ভাৰতবৰ্ষৰ যিখিনি ধৰ্ম সংবিধান ব্যৱস্থা আছে, এই সংবিধান মতে ইয়াত ধৰ্ম নিৰপেক্ষ। এইখিনি ধৰ্মৰ কথা কৈ লাভ নাই। কিন্তু যিহেতু আমি ইছলাম ধৰ্মত দীক্ষিত, আমি ইছলামক ভাল পাওঁ, সেইকাৰণে আমি ধৰ্ম কৰিব লাগিব ইহকাল আৰু পৰকালৰ শান্তিৰ বাবে। এতিয়া কথাটো হ'ল, আজি
দেখিছে আপোনালোকে মৰিয়া জনগোষ্ঠী এটা আছে মৰিয়া জনগোষ্ঠীসকলে ইছলাম ধৰ্ম দীক্ষিত মৰিয়াসকল আজি এমবিচিৰ আওতাত আছে কিন্তু কোনো এখন চৰকাৰে মৰিয়াসকলক ডিভোটাৰ বা ডিটেনশ্যন কেম্পত লৈ যাব নোৱাৰে বা কিহত কাটিব এতিয়া কথা হ'ল যিখিনি মানুহক মই আজি প্ৰশ্ন মুকলি মেয়াকৈ যিখিনি মানুহ নিজকে কৈছে আমি মুছলমান ভাইসকলক সেইসকলে আজি কওকচোন মৰিয়াসকলে ইহঁতৰ মতে কি আজি জনগোষ্ঠীৰ পৰিচয় বাদ দি ইহঁতে মুছলমান হ'ব লাগিব নেকি কথাটো এইটো নহয় কথাটো আমি অধ্যয়ন কৰিব লাগিব যেনেকৈ মৰিয়াসকলে বহুত কষ্ট কৰি বহুত সংগ্ৰাম কৰি আজি এমবিচি পাইছে সেইকাৰণে আমি দেশীয়ে হওঁ আমি গৰিয়াই হওঁ বা আমি মৰিয়াই হওঁ জোলাই হওঁ বা সৈয়দ হওঁ বা আমি বৈধ ভাটিয়া মানুহখিনিয়ে হওঁ আমিও সংগ্ৰাম কৰিব লাগিব আগন্তুক দিনত আমিও আৰু এটা বিষয় বিগত বহু বছৰ ধৰি দেশী অঞ্চলত দেশী জনপ্ৰতিনিধিসকলে নিৰ্বাচিত হৈছে যদি ক'বলৈ যাওঁ আজিলৈকে দেশী মানুহৰ যিবোৰ সমস্যা আজি বিশেষকৈ যদি আমি দেখিবলৈ যাওঁ দেশী খিলঞ্জীয়া হোৱাৰ পিছতো তেওঁলোকক ডিভোটাৰৰ নোটিছ পঠোৱা হৈছে কিছু দেশী মানুহ ডিটেনশ্যন কেম্পতো থাকিবলগীয়া হৈছে কিন্তু আজিৰ দিনতো আজিলৈকে এজনো দেশী জনগোষ্ঠীৰ প্ৰতিনিধিয়ে বিধানসভাৰ মজিয়াত এই প্ৰশ্নটো উত্থাপন নকৰিলে ইয়াৰ কাৰণটো কি কাৰণটো ইজি আমি কোনোবা জায়গাত না কোনোবা জায়গাত আমি ভয় খাইছো আমি ভাবিছো আমি সঁচা কথা ক'লে আমাৰ মানুহখিনি আমাক ভোট নিদিব কথাটো নহয় মোৰ দেউতাকৰ নাম মই ক'বই লাগিব কিন্তু এইটোৰ মিনিং নহয় মই খুৰাকক বেয়া পাওঁ আজি আপোনালোকে দেখিছে কংগ্ৰেছৰ কুকৰ্মৰ কাৰণে আজি গৌৰীপুৰ বিধানসভা সমষ্টিৰ মধুচুলমাৰী গাঁও পঞ্চায়তৰ মধুচুলমাৰী দ্বিতীয় খণ্ডৰ নাইদাৰ গাঁৱৰ 10জন বিবি আজি কংগ্ৰেছৰ কুকৰ্মৰ কাজে আজি বাংলাদেশত জেলত কংগ্ৰেছে কি কৰিব বিচাৰিছে কথাটো জানিব লাগিব আমি ইহঁতে 1985 চনত আজি স্বাক্ষৰিত অসম চুক্তি মতে যিখিনি মানুহ কাটাতাৰৰ তলেদি বাংলাদেশৰ পৰা আহিছে ইহঁতক যদি 24 মাৰ্চ 1971 চনত আগত আহিছে তেনেহলে নাগৰিকত্ব দিব পাৰে কিন্তু ভোটাধিকাৰ নাই তাৰ পিছতো কংগ্ৰেছে বিগত দিনত কিয় ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিলে তাৰ পিছত কি কৰিলে কংগ্ৰেছে লিখিলে অসম চুক্তি কৰিলে অসম চুক্তি কৰি সিহঁতক চিনাক্তকৰণ কৰি ওলাৰ কাৰণে ব্যৱস্থা কৰিছিল কিন্তু আজিলৈকে কৰা নাই ঠিকই আছে কথাটো তাৰ পিছত কি কৰিলে আজি খিলঞ্জীয়া দেশী আৰু বৈধ ভাটিয়া মানুহখিনি যিখিনি অসম চুক্তি মতে ইহঁতে ভাৰতীয় নাগৰিক আৰু বৈধ ভোটাধিকাৰ ইহঁতৰ নামত ডিভোটাৰ লগাই ইহঁতক আজি হাৰাশাস্তি কৰি ডিটেনশ্যন বনাই আৰু তাৰ পিছত সান্তনা দি বাংলাদেশৰ জেলতে ৰাখিছে এইখিনি কথা আমি জানিব লাগিব আৰু আগন্তুক দিনত গৌৰীপুৰ সমষ্টি ৰাইজৰ লগতে গোটেই অসমৰ সকলো ইছলাম ধৰ্মী ৰাইজক মই আহ্বান জনাওঁ আপোনালোকে কংগ্ৰেছৰ কুকৰ্মৰ কাৰণে আপোনালোকে কণ্ঠ বন্ধ কেতিয়াও নকৰিব যদি আপোনালোকে গণতন্ত্ৰত যদি কণ্ঠ বন্ধ কৰে সেই গণতন্ত্ৰত কিন্তু জীয়াই নাথাকে সেইকাৰণে ৰাইজ আপোনালোকক আহ্বান জনাওঁ আগন্তুক দিনত আপুনি যিটো দীৰ্ঘদিনীয়া এটা দেশী জনগোষ্ঠীৰ প্লেটফৰ্মত যিহেতু আপুনি এতিয়া ৰাজনৈতিক পথাৰখনত নামিছে গতিকে আপুনি যদি দলীয় টিকটটো পায় বা আপুনি যদি বিধায়ক হিচাপে নিৰ্বাচিত হয় তেতিয়াহ'লে আপোনাৰ চকুত দেশী জনগোষ্ঠীৰ বাদে বেলেগ জনগোষ্ঠী বা বেলেগ ধৰ্মৰ মানুহখিনিৰ ক্ষেত্ৰত আপোনাৰ মনোভাৱটো কি হ'ব আজি চাওক 2016 চনত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আহিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন আহিছে খিলঞ্জীয়া মানুহৰ ভোট লৈ ইতিমধ্যে আপোনালোকে জানে আজি ধুবুৰীতে হওক বিলাসীপাৰাতে হওক আজি গোলগঞ্জতে হওক গৌৰীপুৰতে হওক গোটেই অসমতে আজি হিন্দু যিখিনি খিলঞ্জীয়া মানুহ আছে ইহঁতে বিজেপিৰ প্ৰতি আস্থা বিশ্বাস আহিছে কিয় আহিছে সেইটোও কাৰণ আছে আজি দেখিছে বিজেপি চৰকাৰে বিজেপি নেতৃত্বাধীন অসম চৰকাৰ এখন যদি নামঘৰৰো কাম কৰিছে মছজিদৰো কাম কৰিছে আজি পানবাৰী মছজিদত 2,20 লাখ টকা দিছে সেইকাৰণে সকলো ধৰ্মৰ মানুহৰ মাজত বিশ্বাস বিজেপি চৰকাৰৰ ইতিমধ্যে আছে এতিয়া কি হৈছে যিখিনি খিলঞ্জীয়া হিন্দু মানুহ আছে এইখিনি অলৰেডি বিশ্বাস হৈছে আৰু ইহঁতে ভাৰতীয় জনতা পাৰ্টিক ইতিমধ্যে যোৱা দুটা বেলি আঁকোৱালি লৈছে আৰু থাৰ্ড টাইমৰ কাৰণে আঁকোৱালি ল'ব বুলি আমি সকলোৱে ইতিমধ্যে অৱগত হৈছো এতিয়া কথা হ'ল
মোৰ যিখিনি মই আজি সংগ্ৰাম কৰি দেখিছো আজি আমাৰ খিলঞ্জীয়া দেশী আৰু ইয়াত যিখিনি বৈধ মানুহ যিখিনি আছে বৈধ ভাটিয়া মানুহখিনি বহুতো আজি অৱস্থা বহুত বেয়া চৰ চাপৰিতে আপুনি যাওক আজি ইহঁতৰ মাটিৰ পাট্টা পোৱা নাই আজি ইহঁতে খাচত গৈ থাকিব লগা হৈছে ভাল এটা ঘৰ নাই প্ৰত্যেক বছৰে গৰাখনত আকৌ ব্ৰহ্মপুত্ৰ উঠাই লৈ যায় এইবিলাক আছে মোৰ সংগ্ৰাম হ'ল আজি যিখিনি মানে অখণ্ড ভাৰতৰ নাগৰিকৰ বিৰুদ্ধে আপোনাৰ অখণ্ড ভাৰতৰ যিখিনি যিহেতু আমাৰ গৌৰীপুৰ ৰাজ এষ্টেটত ৰংপুৰখন গৌৰীপুৰ ৰাজ এষ্টেটত আছিলে ৰংপুৰৰ পৰা যিখিনি মানুহ ভাৰত স্বাধীনতাৰ আগত আহিছে ইহঁতে অখণ্ড ভাৰতৰ আমাৰে সতীৰ্থ বুলি ক'ব পাৰি আমি এইখিনি মানুহৰ দায়িত্ব আমি নিজে ল'ব লাগিব আৰু যিখিনি মানুহ হিচাপে মিয়াই হওক বা মিয়া নহয় ভাটিয়া মানুহ ভাটিয়া। গৌৰীপুৰা ৰাজ এষ্টেটৰ তত্ত্বমতে যিখিনি মানুহ ভাৰত স্বাধীনতাৰ আগতে স্থান পৰিৱৰ্তন কৰিছে এইখিনি মানুহক গৌৰীপুৰ ৰজা প্ৰকৃতি চন্দ্ৰ বৰুৱা নাৱৰীয়ে কৈছিলে ইহঁতে ভাটিয়া মানুহ এই ভাটিয়াখিনিৰ দায়িত্ব আমি ল'বই লাগিব কাৰণ ইহঁতে যেতিয়া কাটাতাল লাগি গৈছে বা স্বাধীনতা হৈছে ইহঁতে ভাৰতৰ পাতত আছিলে ইহঁতে পাকিস্তানৰ পাতত নাছিল সেইকাৰণে সেইখিনি মানুহ ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে এইখিনি মানুহক আমি খিলঞ্জীয়া বুলি ধৰিব পাৰি সেইকাৰণে সেইখিনি মানুহৰ দায়িত্ব আমাৰ আছে আৰু যিখিনি দেশী মানুহ সেইখিনি মুখ্যমন্ত্ৰী মহোদয়তো ইমান সময় দায়িত্ব লৈছে আৰু যিখিনি খিলঞ্জীয়া হিন্দু মানুহ আৰু যিখিনি অবৈধ মিয়া কাটাতাৰৰ তলত আহিছে কংগ্ৰেছৰ চুক্তি মতে কিন্তু কংগ্ৰেছৰ চুক্তি মতে ইহঁতৰ ভোটাৰ তালিকাত নাম থাকিব নোৱাৰে সেইকাৰণে আগন্তুক দিনত এই মানুহখিনিক চিনাক্তকৰণ কৰি উলিয়াৰ ব্যৱস্থা কৰিব লাগিব আৰু এটা বিষয় মুখ্যমন্ত্ৰীয়ে কৈয়ে থাকে যে মই মিয়া প্ৰসংগক লৈ তলপা লাগে তাইতো মিয়াৰ ভোট নালাগে বিভিন্ন সমস্যাত কৈ থাকে তাৰ পিছতো সংখ্যালঘু প্ৰধান অঞ্চলত ৰাইজে কিয় বিজেপিমুখী হ'ব লাগে কোনখিনি মানুহ বিজেপিমুখী হৈছে আপুনি দেখিছে যিখিনি মানুহ চেতনা নাই চেতনাহীন দেশী মানুহে হওক যাৰ চেতনা নাই সি ভাটিয়া মানুহ হওক চেতনা নাই সি অবৈধ মিয়াটোক বিজেপিক দেখিবই নোৱাৰে আজি যদি চৰত দেখিছে যিখিনি মানুহৰ আজি বিজেপিক আঁকোৱালি লৈছে এইখিনি মানুহ প্ৰকৃতিতে ভাটিয়া মানুহ আৰু সেইকাৰণে সিহঁতে আঁকোৱালি লৈছে কিন্তু এইখিনি মানুহ যদি অবৈধ মিয়া হলে কেতিয়াও নলালে আজি আপুনি দেশী এৰিয়াত যাওক যিখিনি ভাৰতীয় জনতা পাৰ্টিত আঁকোৱালি লৈছে এইখিনি প্ৰকৃতিতে দেশী মানুহ আৰু যিখিনি মানুহে জনগোষ্ঠী পৰিচয় নাজানে সেইখিনি মানুহ কংগ্ৰেছ বা ইউপিএফৰ লগত আছে এইটো বাস্তৱ কথা এতিয়া আপুনি যিটো কোশ্চিন মোক সুধিছিলে আপুনি আগন্তুক দিনত প্ৰাৰ্থিত্ব পালে আপুনি গৌৰীপুৰ সমষ্টিত কি উন্নয়ন কথাটো মোৰ স্পষ্ট বিগত 10 বছৰ কংগ্ৰেছৰ পিছত নিজানুৰ ৰহমান ডাঙৰীয়া গৌৰীপুৰ সমষ্টিৰ বিধায়ক আজিলৈকে গৌৰীপুৰ বিধানসভাৰ সমষ্টিত কিয় আজিলৈকে চাৰ্কেল অফিচটো আনিব পৰা নাই কিয় ব্যৰ্থতা এই কথাখিনি আমি কেতিয়া ৰাইজে কেতিয়া অৱগত আজি আপুনি লাখে আজি গোলগঞ্জত সাব ডিষ্ট্ৰিক্ট হৈছে বিলাসীপাৰা সাব ডিষ্ট্ৰিক্ট হৈছে গৌৰীপুৰত কিয় হোৱা নাই যদি আগন্তুক দিনত যদি আজি মাননীয় মুখ্যমন্ত্ৰী আৰু আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতৃত্বই যদি মোক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰে তেনেহ'লে আৰু ৰাইজৰ আশীৰ্বাদে যদি মই জয়ী হৈ বিধানসভাত যাব পাৰোঁ তেনেহ'লে কথাটো স্পষ্ট প্ৰকৃত আজি ভাৰতীয় মানুহ যিজন আজি খিলঞ্জীয়া দেশী আৰু বৈধ ভাটিয়া মানুহ হয় ইহঁতৰ বিনাশক্ত ভোটাৰ মুক্ত কাম কৰাৰ সকলো দায়িত্ব মই ল'ম মই শেষৰটো প্ৰশ্ন আপোনাক কৰিম আৰু মই এইখিনি শেষ কৰি লওঁ আৰু 2 নম্বৰ কথা হৈছে যোৱা বিগত নিৰ্বাচনত পঞ্চায়ত নিৰ্বাচনত এটা স্পষ্টকৈ লিখা আছিলে ভূমিহীন পৰিয়ালক ভূমিৰ পট্টা দিয়া হ'ব এইখিনি মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে উল্লেখ কৰিছে খিলঞ্জীয়া মানুহৰ ভূমি পট্টা থাকিবই এতিয়া 3 নম্বৰ কথা হৈছে আজি আমাৰ গৌৰীপুৰ সমষ্টিত এটা ভাল চিকিৎসালয় নাই আজি চিকিৎসালয় কৰাৰ কাৰণে আমি প্ৰাইভেট হস্পিটেলত যাব লাগে বা ধুবুৰী সমষ্টিত যাব লাগে গৌৰীপুৰত নাই আজি যদি ৰাজনীতি এইবিলাক আমাৰ নিৰ্দি বস্তু ভাল এখন স্কুল নাই এইবিলাক কৰিব লাগিব আজি ডিলিমিটেশ্যন পৰীক্ষাত
আজি ঐতিহাসিক গৌৰীপুৰ টাউনখন কিন্তু দুটা ৱাৰ্ড বাদ দি গোটেই কলগঞ্জত গ'ল। এইখিনিৰ কাৰণে বা মাত মাতা আমি দেখা নাপাওঁ। আৰু এতিয়া কথা হ'ল আজিলৈকে সন্মানীয় বিধায়ক আজি সোবান আলী চৰকাৰে হওক বা মিজানুৰ ৰহমান ডাঙৰীয়াই হওক, কোনো এজন মানুহে আজিলৈকে ভাৰত স্বাধীনতাৰ পিছত কিন্তু এই বৈধ ভাটিয়া মানুহখিনিৰ হৈ বিধানসভাত আজিলৈকে মাত মাতা দেখা নাপালো। কিয় এই মানুহখিনি কিয় ইহঁতে ইমান বেয়া পায় কংগ্ৰেছ আৰু ইণ্ডিয়াকে? তাৰ পিছতো ইহঁতে ভোট লয়। এই মানুহখিনিও ভোট দিয়ে, কিন্তু বিধানসভাত আজিলৈকে বৈধ ভাটিয়াখিনিৰ কাৰণে কোনো এজন কংগ্ৰেছ বা কোনো এজন ইউডিএফৰ মানুহে আজি মাত মাতা দেখা নাপালো। বহুত দুৰ্ভাগ্যজনক কথা। এই মানুহখিনিৰ কাৰণে আগন্তুক দিনত কিবা এটা কৰিব লাগে। মই শেষৰটো প্ৰশ্নত যাম। প্ৰথম এটা কেইবাজনো আপোনাৰ সমষ্টিত বিজেপি আশাবাদী প্ৰাৰ্থী আছে, বহুজনে দলীয় টিকট প্ৰাৰ্থিত্ব বিচাৰিছে। সৰু এটা চমু উত্তৰ, আপোনাক যদি দলীয় টিকট নিদিয়ে আপোনাৰ পৰিকল্পনাটো কি হ'ব পৰৱৰ্তী? চাওক, এতিয়া মোৰ কথাটো স্পষ্ট। মই 2016 চনত যেতিয়া বিলাসীপাৰা সমষ্টিৰ ডক্টৰ অশোক কুমাৰ সিংহ ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলে, তেখেতৰ লগতে মই আহিছোঁ। আৰু 2017 চনৰ পৰা মই সক্ৰিয় সদস্য হৈ আছিলোঁ ৰূপসী মণ্ডলত। মই বিগত দিনতো 2021 চনতো প্ৰাৰ্থিত্ব বিচাৰিছোঁ। কিন্তু তেতিয়া মই নিজকে যোগ্য বুলি ভাবা নাছিলোঁ। সেইকাৰণে মই ইমান জোৰ দিয়া নাছিলোঁ। আৰু এইবেলি মই চুকে কোণে গোটেইখিনি প্ৰচাৰ কৰিছোঁ। আৰু যদি আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা স্পষ্ট কৰিছে, আজি ধুবুৰী, বৰপেটা, গোৱালপাৰা যিখিনি খিলঞ্জীয়া হিন্দু মানুহ আছে সংখ্যালঘু, এইখিনি দায়িত্ব খিলঞ্জীয়া ইছলাম ধৰ্মী মানুহে ল'ব লাগিব। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু দিলীপ শইকীয়া ডাঙৰীয়াক মই অনুৰোধ জনাওঁ, আপোনালোকে যদি মোক যোগ্য বুলি বিবেচনা কৰে, বুলি প্ৰাৰ্থিত্ব প্ৰদান কৰে, তেনেহ'লে মই সকলো সময়ত মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে সাজু আছোঁ। আৰু কথাটো হ'ল, আৰু য'তে যদি মোক যোগ্য বুলি বিবেচনা নকৰে, তেন্তে মই আকৌ দুগুণ উচ্চৰে আকৌ কাম কৰিম, যাতে মই নিজকে যোগ্য বুলি বিবেচনা কৰিব পাৰোঁ। মই কেতিয়াও দল এৰি যোৱা মানুহ নহয়। মই বেলেগ দল কৰিবই নোৱাৰোঁ, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ আদেশ, নীতি আৰু আদৰ্শ মোৰ অন্তৰত সোমাই গৈছে। আৰু এইখিনি সংকল্প লৈ মই আগন্তুক দিনত ৰাজনীতি পথাৰখনত মই নিজকে সংৰক্ষণ ৰাখিম বুলি মই দৃঢ় বিশ্বাসী। আমাৰ আজি বিশেষ পডকাষ্টত আমাৰ আজিৰ অতিথি উপস্থিত আছিল ধুবুৰী গৌৰীপুৰ বিধানসভা সমষ্টিৰ আশাবাদী প্ৰাৰ্থী সন্মানীয় ছফিউৰ ৰহমান ডাঙৰীয়া। তেখেতৰ যি আশা পূৰণ হওক, আগন্তুক দিনৰ কাৰণে তেওঁক দলীয় টিকট প্ৰদান কৰক বা তেওঁ বিধায়ক হৈ নিৰ্বাচিত হওক। আগতীয়াকৈ তেওঁক আমাৰ পডকাষ্ট অনুষ্ঠানৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি আজিৰ এই পডকাষ্ট অনুষ্ঠান ইয়াতে সমাপ্ত কৰিছোঁ।